মঙলদৈত আপোনালোকৰ ইয়াতে আপোনালোকে চবে জানা মতে আমাৰ এটা ষ্টেডিয়াম আছিলে আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত এইটো নতুনকৈ এটা গঢ় লৈ উঠা ষ্টেডিয়াম হ'ল। জেগাখিনিৰ নাম সোণালী পাম। আৰু ইয়াতে আমাৰ এতিয়া ভাল হ'ল কি যে দুটা ষ্টেডিয়াম হোৱাৰ পিছত যে আমি বিভিন্ন ধৰণৰ খেলবিলাক আমি পাতিব পাৰিছোঁ। আমাৰ মঙলদৈত যিটো প্ৰথম ষ্টেডিয়াম হৈ আছে তাতে আমি ক্ৰিকেট খেলাবোৰ তাতে পাতা কৰিছোঁ। ইয়াতে ফুটবল পাতা আৰম্ভ কৰিছোঁ আৰু ইয়াতে আপোনাৰ দেখিব যে আগন্তুক দিনত যে আমাৰ এইটো ষ্টেডিয়ামত অকল ফুটবলে নহয়, আমাৰ এথলেটিক্সবিলাকো ইয়াতে হ'ব। ইতিমধ্যে হৈয়ে আছে আমাৰ ইয়াতে। গতিকে আপোনাৰ এটা সুন্দৰ পৰিৱেশ এটা হৈছে মঙলদৈত, আগতকৈ বহুত উন্নত হৈছে। আশা কৰিছোঁ যে এই ষ্টেডিয়ামৰ মাধ্যমেৰে বহুত আমাৰ ল'ৰা ছোৱালীবোৰ ওলাইও আহিছে খেলিবৰ কাৰণে, পাৰ্টিচিপেটো কৰিছে আৰু আমিও কোচ আনিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে ভাবোঁ আগন্তুক দিনত আমাৰ মঙলদৈৰ খেলুৱৈসকলৰ কাৰণে এটা উত্তম দিন আহি আছে। আমাৰ ফুটবলৰ এইখন প্ৰথম A ডিভিজন খেলা আজিৰ পৰা আৰম্ভ হৈছে। এইখন খেলাত আপোনাৰ আজি দুটা টীম আছে, এটা হ'ল চিৰসেউজী আৰু এটা হ'ল ঔতলা। গতিকে এইখন আজিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে 8টা ক্লাবেই জইন কৰিছে। গতিকে আজিৰ পৰা আৰম্ভ হৈছে খেলখন আৰু যদি বতৰে আমাক মানে সহায় কৰে তেতিয়াহ'লে বোধহয় এসপ্তাহৰ ভিতৰত আমাৰ এই গোটেই লীগখিনি চেজ হৈ যাব।